নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ গাড়ী ৰেজিষ্ট্ৰেচন গাড়ীৰ আৰচি আপোনালোকে কেনেকৈ অনলাইনত ডাউনলোড কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছো ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপোনালোকে এই যোনটো আৰচি বা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন পোৱা নাযায় সো এই ৰেজিষ্ট্ৰেচন কাৰ্ডটো আপোনালোকক কিছুমান কামত খুবেই প্ৰয়োজন হৈ যায় কেতিয়াবা এই সহজে আপোনালোকে মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক মই দেখুৱাম আৰু এই ডাউনলোড কৰিবলৈ যাওঁতে আপোনালোকক কি বস্তু প্ৰয়োজন হয় এইবোৰ কথা মই আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লগতে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো চাওক আপোনালোকে কি কৰিব আৰচি ডাউনলোড আসাম এনেকৈ সাৰ্চ কৰিব আপোনালোকে দেখা পাইছে আৰচি ডাউনলোড আসাম এনেকৈ সাৰ্চ কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি এটা দেখা পাইছে বাহন 4.0 সিটিজেন সাৰ্ভিসেস এই সেকেন্ড নম্বৰ অপচন ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে প্ৰিন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ গাড়ীখনৰ আৰু ইয়াতে চেসিস নম্বৰ দিব লাগিব আপোনাৰ যেটো গাড়ীখনৰ চেসিস নম্বৰ থাকে আৰু এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে কেনেকৈ পাব চাওক আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে অথৰিটি এটা কাগজ দিব আপোনাৰ গাড়ীখনৰ যে ৰেজিষ্ট্ৰেচন হৈছে আৰু এই ৰেজিষ্ট্ৰেচন নম্বৰটো তাত থাকিব আৰু গাড়ীখনৰ ইঞ্জিন নম্বৰ চেসিস নম্বৰ এই সকলোবোৰ ডিটেইলছ আপোনাৰ এই যোনটো কাগজ দিব অথৰিটিৰ পৰা সো তাত থাকিব আৰু এই ৰেজিষ্ট্ৰেচন নম্বৰ আৰু গাড়ীখনৰ চেসিস নম্বৰ লাষ্ট 5 ডিজিট হেতু এন্টাৰ কৰি আপোনালোকে ভ্যালিডেট ইনফৰমেশনত ক্লিক কৰিব লাগিব সো ক্লিক কৰাৰ লগে লগে আপোনাৰ গাড়ীখনৰ লগত লিংক থকা মোবাইল নম্বৰ আপুনি গাড়ীখন যে ক্ৰয় কৰোতে যেটো মোবাইল নম্বৰ আপোনালোকে প্ৰভাইড কৰিছিলে বা ৰেজিষ্ট্ৰেচন কৰোতে আপোনালোকে যেটো নম্বৰ প্ৰভাইড কৰিছিলে যেটো নম্বৰ এটা ওটিপি যাব আৰু এই ওটিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰি আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব আপোনাক মই দেখাই আছো আপোনালোকে কেনেকৈ কৰিব তো ভ্যালিডেট অপচন ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে I understand the after taking RC print for this portal I will not claim it for RTO dealer so ইয়াতে ক্লিক কৰিব সো ভ্যালিডেটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে জেনাৰেট ওটিপি আৰু জেনাৰেট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰত ওটিপি এটা যাব আৰু এই ওটিপিটো আপোনালোকে ফিল আপ কৰি আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব সো জেনাৰেট ওটিপিত ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰ এটা ওটিপি সেন্ড হ'ব আৰু ওটিপিটো আপোনালোকে এটা ফিল আপ কৰি আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব তো বন্ধু-বান্ধৱীসকল আপোনালোকে এনেকৈ অতি সহজে আপোনাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব অনলাইনৰ জৰিয়তে সো আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে এটা লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্ট আপোনালোকৰ বাবে আনি থাকো তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম